নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ ভিডিঅ'টো কিছু বেলেগ। সাধাৰণতে যিবোৰ ভিডিঅ' বনাই থাকোঁ, যিখিনি আধ্যাত্মিকতাৰ কথা আপোনালোকৰ লগত কৈ থাকোঁ, আজি অকণমান বেলেগ কথা এটা কওঁ। কিন্তু আজিৰ এই ভিডিঅ'টো আপোনালোকক বহুত বেছি সহায় কৰিব বুলি মই ভাবিছোঁ আচলতে। আৰু এই কথাটো মই আৰম্ভণি এনেকৈ কৰিম। মোৰ হাতত এখন ৰিচিপ্ট আছে। এই ৰিচিপ্টখন হৈছে ইণ্ডিয়ান অইলৰ, মানে তেল, যিটো ইণ্ডিয়ান অইল তেল কোম্পানী আছে, ইণ্ডিয়ান অইলৰ এখন ৰিচিপ্ট আছে। আৰু ইয়াতে কি কাৰণে এই ভিডিঅ'টো বনাইছোঁ মই আপোনালোকে শুনিব, কাৰণ আপোনালোকক বহুত সহায় কৰিব। যে যিহেতু আপোনালোকৰ প্ৰত্যেকৰে হাততে দুচকীয়া চাৰিচকীয়া যিকোনো ধৰণৰ বাহন থাকেই, স্কুটি হ'লেও হ'ল, বাইক হ'লেও এনেকুৱা ধৰণৰ থাকেই, নহয় জানো? গতিকে সকলোৱে তেল ভৰাবই লাগে। কিন্তু তেল ভৰাই যে আমি তেল ভৰোৱাৰ পিছত টকাটো দিয়াৰ পিছতো আমি কিছু সুবিধা ল'ব পাৰোঁ, সেই কথাটো মই আপোনালোকক জনাম। যে ইণ্ডিয়ান অইলৰ তাত এটা ছিষ্টেম আছে, সেইটো এটা পইণ্ট ছিষ্টেম আছে। যিসকলে জানে তেওঁলোকে তো জানেই, আৰু সাধাৰণতে আমাৰ এই কথাবোৰ আমি গম নাপাওঁ, কাৰণ নকয় বহুতে। আৰু মই যেতিয়া আপোনালোকে জানেই যে বিভিন্ন মানে ঠাইত গৈয়ে থাকোঁ, তেল ডিপুত তেল ভৰাইয়ে থাকোঁ। কিমান তেল ভৰালোঁ এতিয়ালৈকে মই মানে 40,000মান কিলোমিটাৰ চলালোঁ এই 7-8 মাহত। এই 40,000 কিলোমিটাৰত 1 লিটাৰত যদি মই 15 কিলোমিটাৰ যাব পাৰোঁ, তেনেহ'লে আপুনি ভাবক মোৰ কিমান মানে তেল মোৰ গ'ল। আৰু তেল ডিপুসমূহ আচলতে বিভিন্ন ঠাইত বিভিন্ন তেল ডিপুত ভৰোৱা হয়, কিন্তু সাধাৰণতে ওলাই যাওঁতে যিটো তেল ডিপুত ভৰাই যোৱা হয় তেজপুৰৰে, তেওঁলোকে মোক এদিন কৈছিলে যে আপুনিতো এখন ইমান গৈ থাকে, আপুনি এটা কাম কৰক, আমাৰ তাত এটা ছিষ্টেম আছে, পইণ্ট ছিষ্টেম, আপুনি আপোনাৰ নামটো ৰেজিষ্টাৰ কৰি লওক। নাম ৰেজিষ্টাৰ কৰিবলৈ বৰ বিশেষ একো কথা নাই, কেৱল গাড়ীৰ নম্বৰটো দিব লাগে আৰু মোবাইল নম্বৰটো দিব লাগে। দিলেই তেওঁলোকে নিজৰ সেই যিটো এটা ছিষ্টেম আছে, মোবাইলৰ নিচিনা এটা আছে, তাতে তেওঁলোকে এণ্ট্ৰি কৰি দিয়ে। আৰু আপুনি যেতিয়া তেল ভৰাব, আপুনি তেল ভৰোৱাৰ পিছত সেই তেলটো মানে তেওঁলোকক ক'ব লাগিব। তেল প্ৰত্যেকবাৰে যেতিয়া ইণ্ডিয়ান অইলৰ যিকোনো এটা ডিপুত, অল ইণ্ডিয়াৰ যিকোনো ডিপুত যেতিয়া আপুনি ইণ্ডিয়ান অইল লিখা তেল ডিপুটোত তেল ভৰাব, তেওঁলোকক ক'ব লাগিব যে মোৰ পইণ্টটো মাৰি দিয়ক। আপুনি 100 টকা ভৰাই, 200 টকা ভৰাই, 500 টকা ভৰাই, আপুনি পইণ্টটো মাৰি দিব ক'লে বৰ বেছি সময় নালাগে। তেওঁলোকে কেৱল হেৰি কৰি দিয়ে, মোবাইল নম্বৰটোত কিবা এটা তেওঁলোকে কৰি দিয়ে, মানে তেওঁলোকৰ ছিষ্টেমত, আৰু তাত আপোনাৰ পইণ্ট জমা হৈ থাকে। আৰু এই পইণ্টখিনি জমা হৈ টকালৈ গুচি যায়, আৰু এই টকাটোৰ পৰা আপুনি এটা সময়ত আপুনি ফ্ৰী তেল ভৰাব পাৰে। আৰু এইখন হৈছে 500 টকাৰ এখন ৰিচিপ্ট। এই 500 টকাৰ ৰিচিপ্টখনত মই দিছোঁ আপোনাৰ 81 টকা 10 পইচা, আৰু ইয়াতে মানে মই ফ্ৰী পালোঁ 418 টকা, মানে 4 লিটাৰতকৈ অলপ বেছি তেল মই ফ্ৰী পালোঁ। এতিয়া কথাটো এনেকুৱা যে মই বিভিন্ন ঠাইত যেতিয়া গৈ থাকোঁ, ইণ্ডিয়ান অইলৰ যিকোনো ডিপুত মই কওঁ যে মোৰ পইণ্টটো মাৰি দিয়ক। কেতিয়াবা 1000 ভৰাওঁ, কেতিয়াবা 2000 ভৰাওঁ, কেতিয়াবা এনেধৰণে তেল যে ভৰাই থাকোঁ, তেতিয়া তেওঁলোকে সেইটো মাৰি দিয়াৰ পিছত পইণ্টবিলাক মোৰ একাউণ্টত জমা হৈ যায়। আৰু সেইটো চাবলৈ এটা ইণ্ডিয়ান অইলৰ এপ আছে, সেই এপটোতে মানে এই গোটেই কথাখিনি চাব পাৰি। আৰু মানে আপোনাৰ কিমান জমা হৈছে, আপুনি কেতিয়া পইচা উলিয়াব পাৰিব, বা কেতিয়া আপুনি তেল ফ্ৰীকৈ ভৰাব পাৰিব। আৰু কালি যেতিয়া মই অকণমান দেওবাৰ বুলি ওলাই গৈছিলোঁ আচলতে ঘৰৰ পৰিয়াললৈ, তেতিয়া মই কি কৰিলোঁ যে মই ভাবিলোঁ যে মইতো তেল এইকেইদিন মানে ইমান দিন ভৰাই আছোঁ, এবাৰ কৈ চাওঁ পাৰি নে নোৱাৰি। মইতো নাজানো, প্ৰথম কৰি আছোঁ এইখিনি। তাৰপিছত তেওঁলোকক ক'লোঁ যে মোৰ তাত পইণ্টটো মই উলিয়াব বিচাৰোঁ, কি কৰিব লাগিব? তেওঁলোকে ক'লে হেৰি, মোবাইল নম্বৰটো কওক। মোবাইল নম্বৰটো দিয়াৰ পিছত তেওঁলোকে হেৰি কৰিলে, তেওঁলোকৰ ছিষ্টেমত চালে যে 418 টকা এটা মই ফ্ৰী তেল পাম, পইচা দিব নালাগে। গতিকে মই তেওঁলোকক ক'লোঁ যে 500 টকা তেল ভৰাই দিয়া। 500 টকা তেল ভৰালোঁ, এইফালে মই 418 টকাটো ফ্ৰীয়ে হৈ গ'ল, 4 লিটাৰ তেল, কেৱল 81 টকাহে দিলোঁ। গতিকে এই কথাটো চাওক। এতিয়া এই কথাটো মই কিয় ইনফৰ্মেশ্যনটো দিছোঁ, যে এই কথাটোৱে আপোনালোকক কোনোবা নহয় কোনোবা ক্ষেত্ৰত সহায় কৰিব। এতিয়া এখন স্কুটি হ'লে 400 টকা তেলতো ফুল টেংকিয়ে হৈ যাব, 5 লিটাৰ তেলত ফুল টেংকিয়ে হৈ যায়। গতিকে এখন স্কুটি হ'লেও বা বাইক হ'লেও আপুনিতো তেলটো বিভিন্ন তেল ডিপুত তেলৰ কাৰণে পইচা দিয়েই আছে। গতিকে তেওঁলোকে যদি অকণমান উভতাই কিনে আপোনাক সুবিধাটো দিব পাৰে, আপুনি সুবিধাটো লোৱাতনো কিহৰ আপত্তি আছে? আৰু গতিকে মানে এইটো তেওঁলোকৰ ফালৰ পৰা এটা ছিষ্টেম। এই ছিষ্টেমটোত কি হয় যে আপুনি তেওঁলোকৰ তাতে তেল ভৰাব লাগিব আশাত, হয়নে নহয়? আৰু তেওঁলোকৰ ইণ্ডিয়ান অইলৰ তেলটো বেয়া নহয়, আপোনালোকে জানে। ইণ্ডিয়ান অইলটো ধৰি লওক গোটেই ইণ্ডিয়াতে ভাল তেল তেওঁলোকৰ থাকে। মই কেতিয়াবা এবাৰ যাওঁতে মেঘালয়তো তেনেকৈ পইণ্ট মাৰিছোঁ, বা অসমৰ বিভিন্ন ঠাইত পইণ্ট মাৰি থাকোঁ। পইণ্ট মাৰোঁতে জমা হৈ গ'ল। এতিয়া 400 টকাটো বৰ ডাঙৰ নহয়, মই কমচে কম মানে 1 লাখ 2 লাখমান টকাৰ তেল ভৰাওঁতেহে 400 টকা পাইছোঁ। কিন্তু তেতিয়া আপুনি ভাবিব যে এই ইমান টকাৰ তেল হ'লে 400 টকা, কিন্তু যেতিয়া আপুনি 4 লিটাৰ তেলটো ফ্ৰী পাই গ'ল, এনেই পাই গ'ল, তেতিয়াতো আপোনাৰ মনটো ভালেই লাগিব, নহয় জানো? আপুনি তাত ভৰাওক বা বেলেগত ভৰাওক, আপোনাৰতো যিটো টকা যাব লগা আছে 500 টকা তেলটো 500 টকাৰে তেল পাব, 1000 টকা তেলতো 1000 টকাৰ তেলেই পাব। কিন্তু তাৰ ওপৰঞ্চি আপুনি সুবিধা এটা কিবা এটা পালে, হয়নে নহয়? গতিকে আপোনালোকেও যদি মানে তেনেধৰণে সঘনাই ক'বলৈ
ক'ৰবালৈ গৈ থাকিব লগা হয় বা অফিচ কাছাৰী ডিউটি যেতিয়া আপোনাৰ গৈ থাকিব লগা হয় তেতিয়া আপুনি আজিয়ে আপুনি ইণ্ডিয়ান অইলৰ ডিপু এটাত যাওক যে মোৰ নম্বৰটো ৰেজিষ্টাৰ কৰি দিয়ক। আপুনি যদি ধৰি লওক ডেইলি আপুনি 100 টকাৰ তেল ভৰাই 200 টকা তেল ভৰাই তেওঁলোকক ক'ব আপুনি পইণ্টটো মাৰি দিয়ক। মই 100 টকা তেল ভৰালোঁ, স্কুটিখন লৈ গ'লোঁ, বাইকখন লৈ গ'লোঁ, বোলো পইণ্টটো মাৰি দিয়ক। তেওঁলোকে পইণ্টটো মাৰি দিয়ে, তেওঁলোকে এইটো একো আপত্তি নকৰে আৰু মোৰো একো কথা নাই। সেই তেনেধৰণে মই 418 টকা তেল এটা পালোঁ আৰু। গতিকে এই কথাটো মই মানে কোনো ধৰণে এডভাৰটাইজ কৰা নাই, কিন্তু মই আপোনালোকক ইনফৰ্মেশ্যনহে দিছোঁ। কাৰণ কোনোবা সময়ত আপোনাৰ হাতত হয়তো টকা পইচা কিবা কাৰণে আপুনি পাৰ্চটো এৰি থৈ গৈছে, কিবা কাৰণে আপোনাৰ হাতত সেই সময়ত গুগল পে'ও নাই, আপুনি কেৱল এনেধৰণে আপুনি কৰিব পাৰে। গতিকে এইটো এটা খুব মানে জৰুৰী কথা বুলি ভাবি ভিডিঅ'টো বনাই দিলোঁ আৰু ৰিচিপ্টখিনি আৰু গোটেই কথাখিনি দেখাম আৰু কোনটো এপ আছে কি কথা সেই কথাখিনি আপোনালোকক জনাম। আৰু আপুনি সেই এপটোতে আচলতে যিটো আমাৰ গেছ চিলিণ্ডাৰ পাই যে সেই যি গেছ চিলিণ্ডাৰ সেইটো এপতে, কাৰণ আপোনালোকে জানে যে ইণ্ডিয়ান অইলৰ পৰা আমি গেছ চিলিণ্ডাৰটো মানে পৰাপক্ষত সকলোৱে ইণ্ডিয়ান লিখা থাকে যে সেইটো আমি পাওঁ, ৰঙা চিলিণ্ডাৰটো যে। গতিকে আপোনালোকে তেনেকৈ এপটো হেৰি কৰিলে তাতে আপুনি গেছো বুকিং কৰিব পাৰে বা বিভিন্ন ধৰণৰ আপুনি তেনেধৰণে কৰিব পাৰে আৰু তেলৰ সুবিধাটোতো আছেই। গতিকে ভাবিছোঁ এই ইনফৰ্মেশ্যনটো আপোনালোকক কিছু নহয় কিছু সকাহ দিব, সুবিধা দিব, আপোনালোকেও কৰিব যিসকলে সঘনাই হেৰি কৰি থাকে। আৰু বিশেষ দীঘলীয়া নকৰোঁ আৰু, গাটো আজি অলপমান মোৰ বেয়া, কালিও বেয়া আছিলে। মই কৈছোঁৱে যে নামনি যাত্ৰাটো মই অকণমান পিছুৱাই দিলোঁ, গতিকে বেয়া নাপাব, আকৌ বিভিন্ন ঠাইত যাম। মই আচলতে কৈছোঁৱে যে মই অহা যোৱাটো বহুত কমাই দিলোঁ, যাত্ৰাবিলাক বহুতেই কমাই দিলোঁ। আৰু আপোনালোকে নিজেও যিহেতু পাৰিছে কৰক বা ওচৰ পাজৰত আপোনালোকৰ বিভিন্নজন এনেকুৱা বজৰং বান বা হনুমান চালিচা পাঠৰ যিসকল লোক আহিছে তেওঁলোকৰ হতুৱাই কৰি থাকক। মই ইমান কষ্ট তেতিয়া দূৰৰ পৰা নকৰিলেও হয়। আৰু যি কি নহওক সকলো ভালে কুশলে থাকিব। এই ভিডিঅ'টো মানে এটা ইনফৰ্মেশ্যন ভিডিঅ' আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।